নমস্কাৰ মেধাস শ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছো এটো ভিডিঅ'ত কোৱেশ্চন নাম্বাৰ আমি 11 লৈ আইছো এনেকুৱা কোৱেশ্চন তোমালোকে কৰিছাই ক্লাছ 9 তে আছিল হয়নে তো একে ইজি বাৰু তো এফালৰ পৰা দেখা দি কথা এটো যদি a হয় এটো যদি b হয় তো a - b হয় তো a + b হয় গতিকে a - b লগত কি পূৰণ কৰিম a + b পূৰণ কৰিম হয় গতিকে ইয়াত কি আহিব 5 + 12 ইয়াত বেছি এক্সপ্লেইন নকৰো তোমালোকে এনেকুৱা কোৱেশ্চন কেবাটাও কৰোৱা আছে প্লাস তোমালোকে 9 মানতো পঢ়ি আইছাই চাগে अच्छा एटू माइनस न ओके 12i और एटू होल स्क्वायर ओके और की हिबो ऊपर जितु √5 प्लस 12i আছে प्लस √5 माइनस जितु 12i আছে एटू की हबो ए गुटेटो ऊपर होल स्क्वायर हेबो इक्वल एटिया एटू देखा দি কথা কিমান হ'ব 5 + 12i माइनस एटू 5 माइनस 12i হবো আৰু ওপৰত কি থাকিব হোল স্কয়াৰ কৰিম ন প্ৰথমতে এটো স্কয়াৰ হ'ব আৰু পাইটো স্কয়াৰ হ'ব তো 5 + 12i একেবাৰে লিখিছো ৰে +5 - 12i প্লাস কি আহিব 2 * √5 + 12i * 5 - 12i ओके হবো তাৰ পিছত ইকুৱেল তো উপৰখিনি কৰি লও -12i আৰু +12i কটা যাব ইনেটো কাটিব নালাগে মই দেখাই দিছো हाँ काटिया देखाइছো বলে একো নাই তো তোমালোকে পাইলে না কাটিবা বুজি পাব বুজাই পাছে পাছে 10 + 2 * ইয়াত কি হৈ গল ইয়াটো একে 5 স্কয়াৰ - 12i হোল স্কয়াৰ ঠিক আছে তোমালোকে ব এলা লাগে মই জানো এই এনেকুৱা ডাঙৰ কোৱেশ্চন থাকিলে অলপ এলা লাগে না ইমান লম্বা কোনে কৰিব কিন্তু হেয়াই মানে অকমান এখন কৰিবই লাগিব এখন উপায় নাই ন এডভান্স লৈছা যেতিয়া বাৰু তো এটো কি হ'ব ইয়াত এটো মাইনাস ফাইনাস ভাঙি দিলে কিমান হ'ব 5 আৰু 5 কটা গল মাইনাস মাইনাস প্লাস হ'ব 12 12 কিমান 24i ওকে তাৰ পিছত 24 যদি আহিলে তেতিয়া হল 2 ইয়াত 10 আছে ইয়াত 2 আছে ইয়াত 24 আছে তো দুই দিক সবকে কাটি দিলে ধৰা ইয়াত কি লিখিবা 2 দি ইয়াক কাটিলে কিমান হ'ব 2 5 গুণ 10 প্লাস ইয়াক কাটিলে 2 এগুণ 2 গতিকে ইয়াৰ একো বহাবৰ কাৰণে কাটাই গল আৰু তলত কিমান থাকিব 2 12 24 সবকে 2 দি হৰণ কৰি দিছো কাৰণ ইয়াত 2 দি ইয়াৰ e2 মাল্টিপল এটো 2 মাল্টিপল হেকানে ওপৰৰ পৰা 2 এটা কমন ললো ইয়াৰ পৰা 2 এটা কাটিলু জানি পাইছেকে ঠিক আছে বাৰু 5 5 গুণ 25 i স্কয়াৰ মানে -1 প্লাস 12 12 কিমান 144 ডিভাইডেড বাই 12i বাইকন এফালে কৈছো হা এখিনিত কৈছো ৰবা তো কিমান হ'ব 5 প্লাস i চাই আছে নেকি নাই ওকে তো √25 প্লাস এটো কিমান 5 4 9 4 2 6 169 √169 divided by কিমান 12i ওকে তাৰ পিছত 5 প্লাস √169 মানে 13 সবে জানে 12i ইকুৱেল কিমান হ'ব 18 বাই 12i যদি কাটি দিয়া 6 3 গুণ 18 6 2 গুণ 12 আৰু যদি i এটা তলে ওপৰ মই পূৰণ কৰি দিও তেতিয়া হলে কিমান হ'ব 3i divided by 2i স্কয়াৰ i স্কয়াৰ মানে -1 সবে জানে গতিকে কি হ'ব ফাইনাল আনসাৰ -3i by 2 গতিকে এটো হৈ গল আমাৰ উলিয়াবলগিয়া आंसर আশা কৰো একদম টিপ টপ বুজি পাইছা সকে যদি খেলিমেল লাগে এটো স্টেপত তেতিয়া হলে ভাইবা যে ইয়াত দুই এটা কমন আহিছে এটো দুই এটা এনেকে কমন আহিছে এনেকে ভাইবা যে দুই এটা কমন আহিলে আৰু এটো কিমান আছে এটো এনেকে ভাইবা যে 2 * 12i বুলি ধৰা ঠিক আছে তপা এটো স্টেপ আৰু এটো স্টেপ কাটা গল থাকিলে এটো জনিবা হেত এনেকে ভাইবা ঠিক আছে বাৰু পিছত লাইছো তবা কোৱেশ্চন নম্বৰ 12 দেখাব লাগে এটো ইকুৱেল টু ইমান তো √ভাৰ অলপ আগত আমি এনেকুৱা কোৱেশ্চন মতলব ইয়া আগৰ ভিডিওটোত আমি এনেকুৱা কোৱেশ্চন কৰিছিলো ঠিক আছে তো কেনে কইবা প্ৰথমতে √ভাৰ থাকিব দিয়া আৰু ইয়াক যদি হোল স্কয়াৰটা কনভাৰ্ট কৰি দিব পাৰা ন আমাৰ আধা কাম হৈ যাব মানে ফুল কামে হৈ যাব একচুয়ালি -2 আছে প্লাস ইমান আছে গতিকে এটা কাম কৰো i √3 হোল স্কয়াৰ প্লাস যদি 1 স্কয়াৰ কৰো তেতিয়া চোৱাচোন -3 + 1 কিমান -2 আগতে কৰিছিলো আমি তো ইয়াত কি লিখিবা +2 * i √3 * 1 আৰু এটো যদি পাইলা এটো পাইবা একেবাৰে ইজি √ভাৰ i √3 হা i √3 হোল স্কয়াৰ প্লাস 1 স্কয়াৰ -2 * i √3 * 1 হৈ গল গতিকে ইয়াত পাবা i √3 + 1 হোল স্কয়াৰ এটো √ভাৰ ভিতৰত প্লাস এফালে পাবা i √3 होल स्क्वायर -1 हबो यार कुछ तो लोचा है मतलब
এটা একচুয়ালি এনেকে লিখিলো এটা নহয় এনেকুৱা হ'ব ওকে যদি হোল স্কয়াৰ ভাঙি দিও 1 1 টো কটাই যাব থাকিব কি i√3 + i√3 মানে 2i√3 হ'ব হয় নাই গতিকে আমি এটা কাম কৰো ইয়াত যেটো a আৰু b হেতু এক্সচেঞ্জ কৰি দিও ঠিক আছে মানে ইয়াত লিখা 1 স্কয়াৰ + i√3 হোল স্কয়াৰ তেতিয়াও তো কথা একেটাই হ'ব হয় নাই আৰু ইয়াত 1 টো আগত লিখা এটো ভাও একো নাই এটো চলি যাব i√3 ঠিক আছে সো আর কি চেঞ্জ হ'ব হেতু কই দিলে এটো যদি চেঞ্জ কৰি দিও কি হ'ব √i1 - i√3 হোল স্কয়াৰ ঠিক আছে সো এনেকুৱা ধৰণৰ ভুল বিলাক একচুয়ালি কোড হয় আমাৰ এক্সাম বিলাকত হয় ঠিক আছে যেতিয়া কি কৰিম কি নকৰিম লাগে আৰু আলটিমেটলি হে আই মানে তো এটো যদি ভাঙি দিয়া কিমান হ'ব +1 +1 - i√3 স্কয়াৰ ৰুট কটা গল এতিয়া i√3 কটা গল থাকিলে কিমান 2 কিমান RHS সো যদি আমি এটো অল্টারনেট মানে চেঞ্জ নকৰিলেহেতেন তেতিয়া কি হ'ব তেতিয়া आंसर নোলায় তেতিয়া आंसर কি ওলালতেন 2i√3 ওলালতেন ঠিক আছে আৰু যেটো ওলালে আমাৰ মতলব নহব না আমাৰ উলিয়াব দিছে 2 হে হয় তো আশা কৰো ভিডিওটো হেল্পফুল হৈছে সকে বস্তু বুজি পাইছে সকে থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং ইয়াৰ পিছৰ ভিডিওত আমি চ্যাপ্টাৰ 4 আলোচনা কৰিম